কলিয়াবৰত হস্তে মানৱৰ সংঘাতৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। কলিয়াবৰ চাহ বাগিচাত বন্য হস্তৰ আক্ৰমণত যুৱতীৰ মৃত্যু হৈছে। মৃত যুৱতীগৰাকী সংগীতা আখেৰ বুলি জানিব পৰা গৈছে আৰু বন্য হস্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত, কিন্তু চিকিৎসালয়তে চিকিৎসকে মৃত ঘোষণা কৰিছে যুৱতীগৰাকী। চাহ বাগিচাখনৰ বৰ লাইনত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনাটো। ঘৰৰ চোতালতে সংগীতা হেৰক আক্ৰমণ কৰে বন্য হস্তীয়ে আৰু পাকঘৰ ভাঙি থকা অৱস্থাতে ঘৰৰ সন্মুখৰ দুৱাৰেৰে ওলাই আহিছিল সংগীতা। সেই সময়ত বন্য হস্তীয়ে আক্ৰমণ কৰে সংগীতাক আৰু যাৰ ফলত মৃত্যুমুখত পৰিছে এতিয়া যুৱতীগৰাকী। কলিয়াবৰ চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী যুৱতী আৰু যুৱতীগৰাকীৰ নাম হৈছে সংগীতা খেৰো। বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘৰত কাম কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হৈছে। চাহ বাগিচাৰ বৰলাইনত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনাটো। ঘৰৰ চোতালতে সংগীতা খেৰক আক্ৰমণ কৰিছে বন্য হস্তীয়ে। পাকঘৰ ভাঙি থকা অৱস্থাত ঘৰৰ সন্মুখৰ দুৱাৰে ওলাই আহিছিল সংগীতা। সেই সময়তে বন্য হস্তীয়ে আক্ৰমণ কৰে, যাৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছে যুৱতীগৰাকী। মানে দুটা চৌনত ফোন কৰিলে কলিয়াবৰ চাহ বাগিচাৰ পৰা যে হাতীয়ে মানুহ এজনী মানে আঘাত কৰিছে বুলি। ঠিক আমি তালৈ যাবলৈ ওলাওঁতে ইতিমধ্যে এম্বুলেঞ্চত হস্পিটাল লৈ আহিলে মানুহগৰাকী। আমি আহি হস্পিটাল পালোহি। হস্পিটালতে মানুহগৰাকীক ডক্টৰে মৃত বুলি ঘোষণা কৰিছে। সংগীতা চেৰু, কলিয়াবৰ চাহ বাগিচা বৰলাইন বুলি কয় জেগাখন। তো তেওঁলোকে দুটা চৌনত মোক ফোন কৰিছে, সেই সময়তে হৈছে আৰু ৰাতি প্ৰস্ৰাৱ কৰিব ওলোৱা হৈছে বুলি কৈ আছে ল'ৰাটো। তেতিয়া মানে সন্মুখতে পাই গ'ল আৰু হাতীটো। এতিয়া ল'ৰাটো দৌৰি সোমাই গ'ল। তেতিয়া বাগিন ছোৱালীজনী মানে অলপ বৰষুণ পৰিছিলে, পিছলো আছিলে, মানে ঘপককৈ সোমাব নোৱাৰিলে চাগে, সেইটো ভাবে মানে মাৰিছে, হাতীটোৱে মাৰিছে ছোৱালী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।